Hey everyone, আজি আমি চাম HTML and CSS3 Part 1 Introduction. তো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্টতে আমি চাম হোৱাট ইজ HTML। তো HTML ৰ ফুল ফৰ্ম হৈছে Hypertext Markup Language। এইটো এটা মাৰ্কআপ লেংগুৱেজ HTML বেচিকেলি, যিটোৰ দ্বাৰা আমি ৱেবত আমাৰ ৱেব পেজবিলাক চাব পাৰোঁ। তো ইয়াতে দুটা টাইপৰ টেক্সট আছে, এটা হৈছে কণ্টেণ্ট আৰু আনটো হৈছে মাৰ্কআপ। তো যিটো কণ্টেণ্ট টেক্সট আছে, তো কণ্টেণ্ট টেক্সট বেচিকেলি কি থাকে, ইমেজ থাকিব পাৰে, টেক্সট থাকিব পাৰে বা ভিডিঅ' থাকিব পাৰে, তেনেকুৱা বস্তুবোৰ যেতিয়া থাকে তো সেইটোক আমি কণ্টেণ্ট বুলি কওঁ এটা ৱেব পেজত। আৰু মাৰ্কআপ টেক্সটটো হৈছে যে কেনেকৈ আমি ডিজাইন কৰি আছোঁ সেইটো ৱেব পেজ, বেচিকেলি ষ্টাইলবিলাক, সেইটোক কয় মাৰ্কআপ টেক্সট বুলি। তো নেক্সট কুৱেশ্যনটো হৈছে হোৱাই HTML। আমাক HTML কিয় লাগে? আমাক HTML এইটো কাৰণে লাগে যাতে আমি আমাৰ ৱেব পেজবোৰ বা ৱেবছাইটবিলাক আমি এটা ষ্ট্ৰাকচাৰ ৱেত চাব পাৰোঁ। আৰু HTML বেচিকেলি সহায় কৰে www ৰিচোৰ্চ যিবিলাক থাকে সেই ৰিচোৰ্চবিলাক HTML ৰ দ্বাৰা চোৱাত সহায় কৰে। বেচিকেলি HTML এটা মাৰ্কআপ লেংগুৱেজ হয়। তো হিষ্ট্ৰী অফ HTML বুলিলে আমি ফাদাৰ অফ HTML ৰ কথা আহিব। তো ফাদাৰ অফ HTML কোন হৈছে? তেখেতৰ নাম হৈছে টিম বাৰ্নাৰ্ছ-লী। তো তেখেতে লেট 1991ত HTML ৰ উদ্ভাৱন কৰিছিলে। তো নেক্সট আছে ফিচাৰ্ছ অফ HTML। তো ফিচাৰ্ছ অফ HTML বুলি ক'লে এইটো ইজি টু লাৰ্ণ হয় আৰু HTML এটা মাৰ্কআপ লেংগুৱেজ হয়। আৰু HTML এটা বিশেষকৈ ইন কেছ চেনচিটিভ, আমাৰ কেছ চেনচিটিভ কিছুমান লেংগুৱেজ আছে, যেনেকুৱা C++, কেপিটেলাইজ ৱৰ্ড বা স্মল লেটাৰ ৱৰ্ড, তো এইবিলাক থাকে। কিন্তু HTML-ত তেনেধৰণৰ কোনো ধৰা বন্ধা নিয়ম নাই। তো HTML-ৰ ফিচাৰ্ছ সেইকেইটা হ'ল, আৰু HTML বিশেষকৈ আমি ৱেব পেজ ভিউ কৰাত সহায় কৰে। আৰু এইটো বিশেষকৈ প্লেটফৰ্ম ইণ্ডিপেণ্ডেণ্ট হয় মাৰ্কআপ লেংগুৱেজ। কিয়? কাৰণ এটা ৱেব পেজ যদি আমি লিনাক্স ছিষ্টেমত বনাইছোঁ, সেইটো আমি উইণ্ড'জ ছিষ্টেমতো চাব পাৰোঁ। তো নেক্সট হৈছে আমাৰ HTML এডিটৰ। তো HTML এডিটৰ প্ৰথমটো হৈছে ৰিচিভিং এডিটৰ, তো যিটোৰ ফুল ফৰ্ম হৈছে হোৱাট ইউ চি ইজ হোৱাট ইউ গেট। তো এনেকুৱা এটা ছফ্টৱেৰ হৈছে আমোয়া। নেক্সট আছে টেক্সট এডিটৰ। তো টেক্সট এডিটৰ আমি লিনাক্সত আমি মাউচপেড চলাই আছোঁ, তেনেকুৱাকৈ উইণ্ড'জত নোটপেড থাকিব। ঠিক তেনেধৰণে সেইবিলাক টেক্সট এডিটৰৰ সহায়ত আমি আমাৰ ৱেব পেজ বা HTML মাৰ্কআপ লেংগুৱেজটো লিখিব পাৰোঁ, কোডবিলাক। নেক্সট হৈছে বিল্ডিং ব্লকছ অফ HTML। তো বিল্ডিং ব্লকছ অফ HTML-ত টেক্সট থাকে, এট্ৰিবিউট থাকে আৰু এলিমেণ্ট থাকে। এতিয়া আমি চাওঁ টেক্সট, এট্ৰিবিউট আৰু এলিমেণ্ট কাক বোলে। ধৰক মই মোৰ এইটো VS Code এডিটৰটো খুলিছোঁ। তো ইয়াতে মই এটা পেজ বনাই লৈছোঁ ফাৰ্ষ্টতে, ইণ্ডেক্স বুলি, index.html। তো .html মানে আমি এক্সটেনশ্যন দিছোঁ এইটো পেজটোৰ। তো খোলা গ'ল। এতিয়া আমি বইলাৰ প্লেটটো বনাই লওঁ। তো বইলাৰ প্লেটটো কেনেকৈ বনাই? এক্সক্লেমেটৰী মাৰ্কটো দি পিনে টেবটো প্ৰেছ কৰি দিলে হ'ল। তো এইটো আমাৰ পেজটো খোলা গ'ল, মানে বইলাৰ প্লেটটো খোলা গ'ল। তো ধৰা হ'ল মই ধৰক H1 টেগ এটা দি ল'লোঁ। পিছত আমি পঢ়িম যে কি টেগ আছে, কি কথা আছে। ধৰক মই ইয়াতে লিখিলোঁ হাই আই এম নিশান্ত, হৈ গ'ল। তো এতিয়া এই যে H1 টেগটো আছে, তো এইটো যিটো টেগ আছে এইটোক কয় অপেনিং টেগ, আৰু যেতিয়া ফৰৱাৰ্ড শ্লেছ দি একে নাম দিয়া হয় এনেকৈ টেগটোৰ, তো এইটোক কয় ক্লজিং টেগ। চালোঁ এইখিনি আমি। তাৰপিছত এতিয়া এট্ৰিবিউট কাক কোৱা হয়? তো বেচিকেলি এট্ৰিবিউট কোৱা হয় ইয়াতে আমি যেতিয়া এটা প্ৰপাৰ্টি থাকিব, যেনেকুৱা ধৰক ইয়াতে কি থাকিব পাৰে, ধৰক আমি টেক্সট এলাইন দিব পাৰোঁ, যে ইয়াৰে ধৰক এলাইন দি দিলোঁ, টেক্সট এলাইন নিদিওঁ, ধৰক এলাইন দিছোঁ মই। H1 টেগটো মই এলাইন কৰিব বিচাৰোঁ। তো এলাইন ক'ত হ'ব পাৰে? এই চেণ্টাৰত এলাইন হ'ব পাৰে। তো এবাৰ ৰান কৰি চাই লওঁ কাম কৰিছেনে নাই পেজটোৱে। চচি এলাইনটো কাম কৰিছে, মাজত দেখাই আছে। তো ঠিক তেনেধৰণে এই এলাইন যিটো ৱৰ্ড আছে এইটোক কোৱা হয় আপোনাৰ এট্ৰিবিউট। বুজি পাইছে? তো সেই এট্ৰিবিউটটোত এইটো এটা ভেলু আছিলে, এইটো ভেলু এটা দিছোঁ চেণ্টাৰ বুলি। তো এইটো হ'ল আমাৰ এট্ৰিবিউট। এতিয়া এই গোটেইখিনিক ধৰক কৈছে বডি এলিমেণ্ট বুলি, কাৰণ বডিৰ ভিতৰত আছে। তো এইটোক কৈছে আমাৰ বডি এলিমেণ্ট। তো এইটো এলিমেণ্ট বুলি কৈছে। বুজি পাইছে?
তো বেসিক্যালি এইটো আমাৰ অপেনিং আছিলে, অপেনিং টেগ, এইটো ক্লোজিং টেগ আছিলে, এইটো আছিলে এট্ৰিবিউট, এই এট্ৰিবিউটৰ এইটো ভেলু হয়, আৰু ক'ব গ'লে এই h1টো আমি এটা এলিমেণ্ট বুলি ল'ব পাৰোঁ। h1 এটা এলিমেণ্ট হয় যিটো বডি এলিমেণ্টটোৰ ভিতৰত আছে, তেনেকৈ আমি বুজিব পাৰোঁ। নেক্সট আছে HTML টেগছ। তো HTML টেগছ আপুনি বুজি পাই গ'ল। তো HTML টেগছত কিছুমান কণ্টেইনাৰ টেগ আছে আৰু কিছুমান এমটি টেগ আছে। তো ধৰক কণ্টেইনাৰ টেগ বুলি আমি কাক ল'ব পাৰোঁ? তো কণ্টেইনাৰ টেগ হিচাপত ল'ব পাৰোঁ আমি h1ক কণ্টেইনাৰ টেগ ল'ব পাৰোঁ, কাৰণ ইয়াক আমি ক্ল'জ কৰি আছোঁ এগেইন। যেনেকুৱা বডিটো এটা কণ্টেইনাৰ টেগ। বাট যদি আমি এইটো লওঁ, হৰিজণ্টেল ৰুল লওঁ, ধৰক হৰিজণ্টেল ৰুল এডাল লৈ পিনে আমি এগেইন h1টোৱে এগেইন ডিক্লেয়াৰ কৰি আছোঁ এই ব্লকটো। তো ইয়াতে এটা আমি লাইন দেখিব পাম। ইয়াতে চাওক, এগেইন মই ৰান কৰি লৈছোঁ পেজটো। তো ইয়াতে আমি এডাল হৰিজণ্টেল ৰুল এডাল দেখিব পাইছোঁ। তো এইবিলাক টেগ আমি ডাইৰেক্ট লিখিব পাৰোঁ। তো এইবিলাক টেগক কি বুলি নাম দিছে? এমটি টেগ বুলি নাম দিছে। ইয়াতে আমাৰ ক্লোজিং টেগৰ দৰকাৰ হোৱা নাই। চাওক, ক্লোজিং টেগ নাই ইয়াতে, অনলি HR বুলি আছে। কিন্তু ইয়াতে ক্লোজিং টেগৰ দৰকাৰ হৈছে h1ৰ কাৰণে বা h2ৰ কাৰণে আমি ক্লোজিং টেগ দিছোঁ। তো যিবিলাকৰ কাৰণে ক্লোজিং টেগ দিওঁ সেইবিলাকক কয় কণ্টেইনাৰ টেগছ, আৰু যিবিলাকত আমি ক্লোজিং টেগ নিদিওঁ সেইবিলাকক কয় এমটি টেগছ। এতিয়া নেষ্টিং অফ টেগছ আছে। নেষ্টিং অফ টেগটো আপুনি অলৰেডি চালে, যেনেকুৱা আমি বডিৰ ভিতৰত এইটো h1 টেগটো লিখিছোঁ। তো এইটোকে কোৱা হয় নেষ্টিং অফ টেগ। নেক্সট আমি চাই আছোঁ HTML এট্ৰিবিউট। এতিয়া HTML এট্ৰিবিউট বুলি ক'লে, তো ইয়াতে আপুনি পেজখন যেতিয়া বনাইছিলোঁ, তো ইয়াতে HTML আছে, তাৰপিছত হেড এট্ৰিবিউটটো আছে। তো এইবিলাকক আমাৰ এট্ৰিবিউট বুলি কোৱা হয়। তো নেক্সট আছে আমাৰ বেচিক ষ্ট্ৰাকচাৰ অফ HTML ডকুমেণ্ট। তো বেচিক ষ্ট্ৰাকচাৰ অফ HTML ডকুমেণ্ট বুলিলে ফাৰ্ষ্টতে এইটো ডক টাইপ HTML আছে ন, তো এইটো HTML ভাৰ্জন 5 হয়। তো নেক্সট আছে আমাৰ হেডিং টেগটো। তো হেডিং টেগত বেচিকেলি মেটা ইনফৰমেশ্যনখিনি লিখা হয়, মানে ইনফৰমেশ্যন এবাউট দ্য ৱেব পেজ। তাৰ ভিতৰত আছে টাইটেল। তো এইটো আমি যিটো ডকুমেণ্ট থাকিব বা ৱেব পেজ থাকিব, সেই ৱেব পেজটোৰ টাইটেলটো ডকুমেণ্ট দি থৈ দিছে। আপুনি ওপৰত চাব পাৰিব, মই দেখাই দিছোঁ। এইটো চাওক, ওপৰত ডকুমেণ্ট বুলি লিখা আহি আছে। তো নেক্সট আছে বডি। তো বডিৰ ভিতৰত আমাৰ যিখিনি ইনফৰমেশ্যন থাকে, ইনফৰমেশ্যন মানে যিখিনি আমি ইউজাৰক দেখাই আছোঁ ৱেব পেজটোত, যে হাই আই এম নিশান্ত। তো এই ইনফৰমেশ্যনখিনি বডিৰ ভিতৰত থাকে। দেন HTML টেগটো ক্ল'জ কৰা হৈছে। তো এইটো বেচিক ষ্ট্ৰাকচাৰ অফ এ ৱেব পেজ আছিলে। নেক্সট আমি বডি টেগৰ এট্ৰিবিউট কিছুমান চাব পাৰোঁ, যেনেকুৱা বিজি কালাৰ আছে। তো ইয়াতে আমি বিজি কালাৰ এটা এট্ৰিবিউট হয়। তো বিজি কালাৰ লেটছে মই চেঞ্জ কৰি দিছোঁ ব্লুলৈকে। তো এতিয়া বেকগ্ৰাউণ্ড কালাৰটো কি হ'ব? ব্লুলৈকে চেঞ্জ হৈ যাব। চাওক, ব্লু হৈ গৈছে। তো এইটো বেকগ্ৰাউণ্ড কালাৰ আছিলে। চিমিলাৰলি টেক্সট আছে, দেন বেকগ্ৰাউণ্ড আছে, টপ মাৰ্জিন আছে আৰু লেফ্ট মাৰ্জিন আছে। তো নেক্সট আমি চাম হেডিং টেগ। তো বেচিকেলি ইয়াতে হেডিং টেগ 6 প্ৰকাৰৰ আছে। মই ট্ৰাই কৰিছোঁ লিখিবৰ কাৰণে। তো হেডিং টেগ বেচিকেলি 6টা আছে। মই ইয়াৰ পৰা বাৰু এইবিলাক মুছি দিছোঁ। তো এটা টেগ আমি চালোঁ অলৰেডি, সেইটো h1, দেন h2 আছে। মই ধৰক এটা চেণ্টেঞ্চে লিখি দিছোঁ, বা আমি নিজে বুজিবৰ কাৰণে এনেকৈও লিখিব পাৰোঁ যে দিছ ইজ হেডিং 1। চিমিলাৰলি ইয়াতে এজেণ্টে দিয়ে দিছে, মই এজেণ্টৰ সহায়তে কৰি দিছোঁ। চিমিলাৰলি h3 দিব পাৰোঁ। দিছ ইজ হেডিং 3। তাৰপিছত h1, চৰি h1 নহয়, h4 হ'ব লাগে।
heading 5, heading 6. তো হৈ গ'ল। তো বেচিক্যালি আমাৰ 6টা হেডিং আছে। তো ফাৰ্ষ্ট হেডিংটো অকণমান দেখিব ডাঙৰ হয়, মই দেখাই দিছোঁ। চাওক, দিছ ইজ হেডিং 1, দিছ ইজ হেডিং 2, দেন সৰু সৰু হৈ গৈ আছে। হৈ গ'ল। তাৰপিছত আমি চাম পেৰেগ্ৰাফ টেগ। তো পেৰেগ্ৰাফ টেগ বেচিক্যালি পিৰ পৰা ষ্টাৰ্ট হয়। ফাৰ্ষ্টতে আপুনি এনেকৈ লিখিব লাগিব, অপেনিং টেগটো দি। মই ধৰক আমাৰ লৰেন পেৰেগ্ৰাফটো ইউজ কৰিছোঁ। বেচিক্যালি আপোনালোকে চাব পাৰে যে ইয়াতে পেৰেগ্ৰাফ এটা আহিছে। চাওক, লৰেন ইন চাম ডলাৰ, এনেকৈ পেৰেগ্ৰাফ এটা দেখাই দিছে। তো এইটো বেচিক্যালি পেৰেগ্ৰাফ লিখিব লাগিলে আমি পেৰেগ্ৰাফ টেগৰ ব্যৱহাৰ কৰোঁ। তো পেৰেগ্ৰাফ টেগ সেইটো অপেনিং আছিলে, আৰু এইটো পেৰেগ্ৰাফ টেগটো ইয়াতে ক্লোজ হৈছে। চ' নেক্সট আমাৰ আছে লাইন ব্ৰেক টেগ। এতিয়া লাইন ব্ৰেক, ধৰক আমাৰ লাইনটো আমি ইয়াতে শেষ কৰিব বিচাৰিছোঁ ফুল ষ্টপটোৰ পিছত। তো আমি কি কৰিম, চিম্পল এটা বিয়াৰ টেগ আছে, আমি ইয়াতে বিয়াৰ ইউজ কৰিলে, এইটো এমটি টেগ হয়। চাওকচোন আউটপুটটো, ইয়াতে লাইনটো শেষ হৈ গ'ল। নেক্সট ধৰক আমি লাইনটো শেষ কৰিব বিচাৰিছোঁ ইয়াতে আৰ্কিটেক্টত। তো আমি যাওঁ আৰ্কিটেক্টৰ পিনে, এইটো আৰ্কিটেক্টৰ। তো ইয়াতে আমি এটা বিয়াৰ টেগ লগাই দিলে হ'ল। তো চাওকচোন ইয়াতে লাইনটো এগেইন শেষ হৈ যাব, আপডেট হ'ল। চাওক, লাইনটো ইয়াতে শেষ হৈ গৈছে, এগেইন নতুনকৈ ষ্টাৰ্ট হৈছে। তো বিয়াৰ টেগটো আমি এনেকৈ ইউজ কৰিব পাৰোঁ। নেক্সট হৰিজণ্টেল ৰুল, মই চাগে অলৰেডি দেখাই লৈ, মই আৰু এবাৰ দেখাই দিছোঁ। হৰিজণ্টেল ৰুল ধৰক আমি ইয়াতে এপ্লাই কৰিছোঁ, হেডিং কেইটাৰ পিছত মই ইয়াতে হৰিজণ্টেল ৰুল এটা লগাই দিছোঁ। তো এডাল লাইন আহিব, চাওক এটা লাইন আহিছে। তো ইয়াৰে ধৰক আমি কালাৰটো চেঞ্জ কৰিব পাৰোঁ। ইয়াৰে এইকেইটা এট্ৰিবিউট আছে, চাইজ আছে, উইথ আছে, কালাৰ আছে, এলাইন আছে, নো শ্বেড আছে। তো মই লেটছে কালাৰটো ইমপ্লিমেণ্ট কৰি দিছোঁ। তো এডচাৰ টেগৰ ভিতৰত আমি কালাৰ হুইল লিখি ইয়াতে ধৰক আমি ৰেড দি দিলোঁ, দেন ইয়াৰ কালাৰটো ৰেড হ'ব লাগে। চাওকচোন, আমি চাওক কালাৰটো ৰেড হৈ গৈছে, চেঞ্জ হৈ গৈছে। তো নেক্সট আছে আমাৰ কমেণ্ট টেগ। এতিয়া কমেণ্ট টেগটো কেনেকৈ ব্যৱহাৰ কৰে, কমেণ্ট টেগটো ব্যৱহাৰ কৰিব একদম ইজি। ফাৰ্ষ্টতে আমি এংগুলাৰ ব্ৰেকেট এডাল দিলোঁ, দেন পুট এক্সক্লেমেটৰী মাৰ্ক, তাৰপিছত দুডাল দি পিনে এইটো আহি গ'ল, দিছ ইজ এ কমেণ্ট। তো এইটো আমি কমেণ্ট দিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, এনেকুৱা চিম্বলটো। ফাৰ্ষ্টতে এংগুলাৰ ব্ৰেকেটটো দি ল'লোঁ, দেন এক্সক্লেমেটৰী মাৰ্ক, দেন দুডাল ডেছ দিলোঁ, এণ্ড দেন কমেণ্টটো লিখিলোঁ চেম পিছপিনে, হৈ গ'ল। তো নেক্সট আমি চাম HTML ফৰ্মেটিং। তো HTML ফৰ্মেটিং আমি ফিজিকেল টেগেদিও কৰিব পাৰোঁ, লজিকেল টেগেদিও কৰিব পাৰোঁ। তো ফিজিকেল টেগত আছে বোল্ড, ইটালিক আৰু আণ্ডাৰলাইন। তো আমি ট্ৰাই কৰিম প্ৰথমতে ফিজিকেল টেগ বোল্ডটো। তো লেটছে মই ইয়াতে এটা বোল্ড টেক্সট লিখিলোঁ, বি ডি লিখে, বি অপেনিং লিখিলোঁ, বি ক্লোজ আহি গ'ল। দেন আমি লিখিব পাৰোঁ দিছ ইজ এ বোল্ড টেক্সট। নাও চাওঁ আমি কেনেকুৱা দেখাইছে বোল্ড টেক্সটত আউটপুটটো। তো চাওক, দিছ ইজ এ বোল্ড টেক্সট বুলি আহিছে। তো চিমিলাৰলি তেনেধৰণে আমাৰ কি আছিলে আৰু যে ইটালিকত কেনেকৈ দেখায়। ইটালিকৰ কাৰণে চিম্পল আমি আই লৈ ল'লে হ'ল, আই অপেনিং আই ক্লোজিং লৈ ল'লোঁ, দেন দিছ ইজ এন ইটালিক টেক্সট, চিম্পল। তো এইবিলাক ফিজিকেল টেগ হয় যিবিলাক আমি ইউজ কৰি আছোঁ। তো এতিয়া চাওঁ, এইটো ইটালিকত আহিছে, দিছ ইজ এন ইটালিক টেক্সট। ধৰক আমি লাইনটো ব্ৰেক কৰিব বিচাৰিছোঁ, নিউ লাইনত লাগে। তো চিম্পল আমি বিয়াৰ টেগটো ইউজ কৰিলে হ'ল। ধৰক তাৰপিছত আমি বিয়াৰ টেগটো ইউজ কৰিছোঁ। নেক্সট আমাৰ কোনটো টেগ আছে, নেক্সট আমাৰ আছে আণ্ডাৰলাইন টেগ। তো আমি এবাৰ আণ্ডাৰলাইন কৰি চাওঁ। তো আণ্ডাৰলাইনৰ কাৰণে
আণ্ডাৰলাইনৰ কাৰণে আমি ইউ ব্যৱহাৰ কৰিছিলোঁ। তো ইয়াতে আহি আছে দিছ ইজ এ আণ্ডাৰলাইন টেক্সট। অ'কে, তো আমি চাওঁ আউটপুটটো ঠিকে আছে নাই। চাওক আণ্ডাৰলাইন টেক্সটত আণ্ডাৰলাইন হৈ গৈছে। তো চিমিলাৰলি তেনেকুৱাকৈ লজিকেল টেগ আছে। এতিয়া লজিকেল টেগত কি হয়, এইটো লজিকেলি দেখাত একে হ'ব পাৰে কিন্তু একে নহয়। এইটো লজিকেলি আমি ফিক্স কৰি আছোঁ, ইয়াতে আমি ফিজিকেলি ফিক্স কৰি আছিলোঁ। এতিয়া ষ্ট্ৰংটো দেখাত একে হ'ব। চাওকচোন মই এটা ইমপ্লিমেণ্ট কৰি দিছোঁ, এইটো ধৰক বিয়াৰ দিলোঁ বা ইয়াতে মই হৰিজণ্টেল ৰুট এডাল দি দিওঁ বুজিব পৰাৰ কাৰণে। তো নেক্সট চাওক দিয়কচোন, আমি লিখিব লাগিব এতিয়া কিহৰ কাৰণে, ষ্ট্ৰঙৰ কাৰণে। তো ষ্ট্ৰঙতো এপ্লাই কৰি চাওঁ, ষ্ট্ৰং। তো ষ্ট্ৰং টেগটো এপ্লাই কৰাৰ পিছত দিছ ইজ এ ষ্ট্ৰং টেক্সট। লেটছ চে তো আউটপুটটো চাই লওঁ। চাওক বল্ড আৰু ষ্ট্ৰঙৰ দেখাত আউটপুটটো একে, বাট এইটো ফিজিকেলি কৰা হৈছে আৰু এইটোত লজিকেলি কৰা হৈছে। তো নেক্সট আমি চাব লাগিলে আপোনাৰ এমফেচাইজ। তো এমফেচাইজটো দেখাত অকণমান ইটালিকৰ দৰে, বাট একজেক্ট নহয়, এইটো লজিকেল হয়। তো এমফেচাইজৰ কাৰণে আমি EM ব্যৱহাৰ কৰোঁ, EM অপেনিং, EM ক্লোজ। তো দিছ ইজ এন এমফেচাইজ টেক্সট। তো ইয়াতে চাওক আপুনি আউটপুটটো দেখাত অকণমান ইটালিকছ যেন লাগিছেনে, বাট এইটো ফিজিকেলি হৈ আছে আৰু এইটো লজিকেল ইমপ্লিমেণ্টেশ্যন হৈ আছে। ইয়াতে হৈ গ'ল। তো নেক্সট আমি চাম মাৰ্ক টেগ। তো মাৰ্ক টেগ কৰিবৰ কাৰণে বেচিকেলি মাৰ্ক টেগটো কি হয়, মাৰ্ক টেগটো আমি যে মাৰ্কাৰ টাইপত ইউজ কৰোঁ মানে হাইলাইটাৰ, তো সেইটোৰ কাৰণে মাৰ্ক টেগটো ইউজ কৰা হয়। তো মাৰ্ক টেগ ইউজ কৰি আমি চাওঁ এইটো লাইন, মই লাইনটো এণ্ড কৰিলোঁ, দেন মাৰ্ক টেগ। চ' চিধা আউটপুট হাইলাইটাৰ ইউজ কৰা গৈছে, তো এইটোক মাৰ্ক টেগৰ দ্বাৰা কৰা গৈছে। নেক্সট আছে ষ্ট্ৰাইক টেগ। ষ্ট্ৰাইক টেগ মানে আমি ধৰক এটা টেক্সট লিখিছোঁ, টেক্সট লিখি পিনে কাটি দিছোঁ, তো এইটো ষ্ট্ৰাইক। তো ষ্ট্ৰাইক টেগটো চাগে এছেৰে আছিলে, ট্ৰাই কৰি চাই আছোঁ। চাওঁ আমি আউটপুটটো চি, দিছ ইজ এ ষ্ট্ৰাইক থ্ৰু টেক্সট। তো টেক্সটটোত আমাৰ কাটা যাব। ইয়াতে মই বিয়াৰ এটা ইউজ কৰিছোঁ ভাল দেখিবৰ কাৰণে। চাওক দিছ ইজ এ ষ্ট্ৰাইক থ্ৰু টেক্সট হৈ গ'ল। তো নেক্সট আমি চাব ওলাইছিলোঁ ছুপাৰস্ক্ৰিপ্ট। এতিয়া ছুপাৰস্ক্ৰিপ্ট টেগ কেনেকৈ ইউজ কৰে, ছুপাৰস্ক্ৰিপ্ট টেগ আমি ধৰক আমি মানি লৈছোঁ আমি এক্স স্কুৱেৰটো ৰিপ্ৰেজেণ্ট কৰিব লাগে। ধৰক ইয়াতে এটা নতুনকৈ লাইন ল'লোঁ, ইয়াৰ ধৰক এক্সটো ৰিপ্ৰেজেণ্ট কৰিব লাগে। ছুপাৰস্ক্ৰিপ্ট ধৰক 2 আছে। তো ছুপাৰস্ক্ৰিপ্টৰ কাৰণে SUP ইউজ কৰা হয়। ইয়াতে আমি এক্স দিছোঁ, ধৰক এক্স স্কুৱেৰ লিখিছোঁ। তো এক্স স্কুৱেৰ লিখিলে এইটো কেনেকৈ আহিব চাওক, তো এক্স স্কুৱেৰ আহিছে, বুজি পাইছে? তো এইটো এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। নেক্সট ধৰক মই ইমপ্লিমেণ্ট কৰি আছোঁ, মই লাইনটো ব্ৰেক কৰি লওঁ। দেন ধৰক আমি ধৰক এটা ভেৰিয়েবল নেম লৈ আছোঁ XI। তো এইটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, এক্স সাব দি দিলোঁ। তো ইয়াতে ধৰক XI বা X1 ল'ব পাৰোঁ আমি। X1 ধৰক আমি এটা ভেৰিয়েবল নেম লৈ আছোঁ। তো ভেৰিয়েবল নেমটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰি, X1। তো এনেকৈ তলত আহিলে ছাবস্ক্ৰিপ্ট আৰু ওপৰত দিলে ছুপাৰস্ক্ৰিপ্ট। তো হৈ গ'ল। তো নেক্সট আমি চাম কাস্কেডিং ষ্টাইল 6। তো কাস্কেডিং ষ্টাইল 6 বুলিলে আমাৰ ধৰক যিখিনি ডিজাইন আছে, ৱেব পেজটোত ডিজাইনৰ কথা আহে। তো যেতিয়া সেই ডিজাইনিংখিনি কৰোঁ, তো এইটো পাৰ্ট কোনে কৰে, এইটো পাৰ্ট কাস্কেডিং ষ্টাইল 6 কৰে। তো এতিয়া আমি চাম যে চিনটেক্স কি ধৰণৰ আছে। তো ফাৰ্ষ্টতে চিনটেক্সটো হৈছে CSS-ৰ ফাৰ্ষ্টতে এটা চিলেক্টৰ থাকিব,
ইয়াতে যিকোনো সিলেক্টৰ থাকিব পাৰে, ক্লাছ সিলেক্টৰ থাকিব পাৰে বা আইডি সিলেক্টৰ থাকিব পাৰে বা এলিমেণ্ট সিলেক্টৰ থাকিব পাৰে। দেন প্ৰপাৰ্টি এটা থাকিব আৰু ভেলু এটা থাকিব। এতিয়া ধৰক ভাবি লওক মই এটা ইমপ্লিমেণ্ট কৰি দেখাই দিছোঁ বাৰু। ইয়াতে টাইপছ অফ CSSও আছে। মই পিছত বুজাম টাইপছ অফ CSSটো। আগতে মই এটা সিলেক্টৰ ইমপ্লিমেণ্ট কৰি দেখাই দিছোঁ। ধৰক আমাৰ এই হেডিং 1টো ৰেড কালাৰ আনিব লাগে। তো বেচিকেলি মই কি কৰিম তেতিয়া, এইটো H1 টেগ আছে। H1 টেগত আমি ইমপ্লিমেণ্ট কৰিব যাই আছোঁ এতিয়া। এইটোক কয় ইণ্টাৰনেল CSS বুলি। একচুৱেলি নট ইণ্টাৰনেল। ইণ্টাৰনেল আমি এপ্লাই কৰিব পাৰোঁ। মই ইনলাইন CSS এপ্লাই কৰি দিছোঁ। তো এইটো ষ্টাইল ধৰক ইয়াতে কালাৰটো মই লৈ লৈছিলোঁ আপোনাৰ ৰেড। তো এতিয়া এই যিটো হেডিং 1 আহিব, এইটো ৰেড কালাৰ আহিব। দেখা পাইছে? তো এইটো আমি ফাৰ্ষ্ট টাইপটো ইমপ্লিমেণ্ট কৰিছোঁ ইনলাইন CSS। তো এতিয়া আমাক চাব লাগিছিলে সিলেক্টৰ, প্ৰপাৰ্টি আৰু ভেলু। তো ইয়াক কয় সিলেক্টৰ বুলি। একচুৱেলি সিলেক্টৰটো ইয়াতে H1 হয়। দেন কালাৰটো আছে, এণ্ড দেন কালাৰটো হ'ল আপোনাৰ এইটো প্ৰপাৰ্টিটো। তো এইটো প্ৰপাৰ্টি হয়, কালাৰটো এটা প্ৰপাৰ্টি হয় আৰু ৰেডটো এটা ভেলু হয়। তো আমি এতিয়া চাম টাইপছ অফ CSS। ফাৰ্ষ্টতে আমি ইনলাইন CSS চাই লওঁ। তো এইটোক কোৱা হয় ইনলাইন CSS। এইটো যিটো আপুনি দেখা পাইছে এনেকুৱা ষ্টাইলত লিখিছোঁ, এইটোক কৈছে ইনলাইন CSS। নেক্সট আছে আমাৰ ইণ্টাৰনেল CSS। তো ইণ্টাৰনেল CSS বেচিকেলি আমি হেডৰ ভিতৰত লিখোঁ। তো ফাৰ্ষ্টতে আমি এনেকৈ দি লওঁ ষ্টাইল। ইয়াৰে ভিতৰত আমি টাৰ্গেট কৰিম, ধৰক আমি টাৰ্গেট কৰি আছোঁ এইবাৰ H3টো। H3টো টাৰ্গেট কৰিলোঁ। H3টো টাৰ্গেট কৰি ধৰক আমি টেক্সট এলাইনটো ভেলুটো লৈ ল'লোঁ। ধৰক টেক্সট এলাইনটো ল'ম আমি, আৰু টেক্সট এলাইনটো ধৰক আমাৰ চেণ্টাৰ্ড হ'ব লাগে। তো যিটো আমাৰ H3 আছে এতিয়া, এইটো টেগ, তো এইটো এলিমেণ্ট কি হ'ব এতিয়া মাজত দেখাব। আমি চাওঁ, টেষ্ট কৰি চাওঁ, চেণ্টাৰ হৈ গৈছে, মাজত দেখাইছে। তো চিমিলাৰলি আমি এপ্লাই কৰিলোঁ, ইনলাইন এপ্লাই কৰি দেখালোঁ, ইণ্টাৰনেল এপ্লাই কৰি দেখালোঁ। দেন আমাৰ আছে এক্সটাৰ্নেল CSS। তো এক্সটাৰ্নেল CSSত কি কৰা হয়, এক্সটাৰ্নেল CSS ধৰক আমি ইমপ্লিমেণ্ট কৰিব বিচাৰিছোঁ এই পেৰেগ্ৰাফটোৰ সহায়ত। তো আমি এক্সটাৰ্নেল CSS ইমপ্লিমেণ্ট কৰিলে ইয়াতে আমি লিংক, দেন ৰেল, ষ্টাইল শ্বীট, ধৰক href ষ্টাইল CSS। তো আমি ইয়াতে এটা নতুনকৈ ফাইল খুলিব লাগিব, নামটো হ'ব style.le.css। তো ধৰক এতিয়া আমি ইয়াতে এইবাৰ টাৰ্গেট কৰিম, ধৰক পেৰেগ্ৰাফটোক টাৰ্গেট কৰি আছোঁ। তো পেৰেগ্ৰাফটোক যেতিয়া টাৰ্গেট কৰিম, আমি এনেকৈ দিব লাগিব P, লিখিলোঁ সিলেক্টৰটো। দেন আমি ইয়াতে এটা ভেলু দিম। আমি ধৰক যিটো কালাৰ আছে, তো কালাৰটো ধৰক আমাক ব্লু লাগে। নেক্সট আমি ধৰক টেক্সট এলাইনমেণ্টটো আমি ৰাইটৰ পিনে দি আছোঁ। তো টেক্সট এলাইন আছে, এইটো আমি ধৰক ৰাইটত দি আছোঁ। তো এইবাৰ কি হ'ব, যিটো আমাৰ পেৰেগ্ৰাফ হ'ব, যিটো আমাৰ এইটো পেৰেগ্ৰাফ আছে, তো এই পেৰেগ্ৰাফটো কি হ'ব, ৰাইটৰ পিনে যাব আৰু কি কৰিছোঁ, কালাৰটো ব্লু হ'ব। চাওঁ আমি কাম কৰিছে নে চাওঁ, কালাৰটো ব্লু হৈছে আৰু ৰাইটৰ ছাইডৰ পিনে আৰম্ভ হৈছে, মানে গোটেই টেক্সটখিনি ৰাইটৰ পিনে গৈছে। চ' থেংক ইউ।